Hello friend, welcome to my channel Your Job in Assam. কিছুমান ক্যান্ডিডেটে DWৰ যেটো অফিচিয়াল মেইল আছে হে মেইলত তেওঁলোকে জিটি পিজিটি ক্যান্ডিডেট সাজি বা জিটি পিজিটি ক্যান্ডিডেটে DWৰ যেটো মেইল আছে মেইলত মেইল কৰি তেওঁলোকে ৰিকুৱেষ্ট কৰিছিল যে তেওঁলোকক যেটো উইথড্ৰ কৰাৰ যেটো ডেট হেতু এক্সটেন্ড কৰিব লাগে আৰু সেইমতে DWয়ে 19 তাৰিখৰ দিনাখন এখন নোটিশ প্ৰকাশ কৰিছিল আৰু নোটিশখনত আপোনালোকে সকলোৱে পাইছে বা সকলোৱে জানে যে তেওঁলোকক 22 তাৰিখ লৈকে দিনৰ 10 বজাৰ আগতে তেওঁলোকে নিজৰ কেণ্ডিডেটছাৰখিনি প্ৰত্যাহাৰ কৰিব লাগিব তাৰ লগতে নোটিশখনত আৰু এটা কথা লিখিছে যে তেওঁলোকৰ বাবে লাষ্ট চান্স যদি তেওঁলোকে নিজৰ কেণ্ডিডেটছাৰখিনি প্ৰত্যাহাৰ নকৰে বা প্ৰত্যাহাৰ যদি নকৰে তেতিয়া হলে তেওঁলোকৰ বাবে এটা বিহিত ব্যৱস্থা লোৱা হ'ব আৰু মোৰ ফালৰ পৰা মই আপোনালোকক কৈ আছো আপোনালোকে এটা পোৱা চাকৰি আপোনালোকে জিটি বা পিজিটিত পাইছে আপোনালোকে নিজৰ কেণ্ডিডেটছাৰখিনি প্ৰত্যাহাৰ কৰি দিয়ক নহলে আপোনালোকৰ বাবে বেয়া খবৰ আহিব পাৰে আপোনালোকে পোৱা চাকৰি এটাও হেৰাব লগীয়া হ'ব পাৰে তো তাৰ বাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকে নিজৰ কেণ্ডিডেটছাৰখিনি প্ৰত্যাহাৰ কৰক তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে সকলোৱে জানে যে যেটো সময়ত DWয়ে এলপি আৰু ইউপিৰ যেটো ফাইনেল লিষ্ট সেই ফাইনেল লিষ্টটো প্ৰকাশ কৰি দিব লাগে আৰু বহুতো ক্যান্ডিডেটে অধীৰ আগ্ৰহে বাট চাই আছে বা DWৰ যেটো অফিচিয়াল পেজ হেতু প্ৰতিদিনাই কিমান বাৰ যে মানে বিচাৰি আছে বা চাই যে কেতিয়া আমালোকৰ যেটো ফাইনেল লিষ্ট সেই ফাইনেল লিষ্টটো আহিব আৰু এই ৰিক্ৰুটমেন্টত যেহেতু বহুত সময় লগালে বহুতো ক্যান্ডিডেটে ধৈৰ্যৰ যেটো সীমা থাকে হেতু হেৰাই গৈছে ইভেন মোৰো হেৰাই গৈছে ময়ো আৰু নোৱাৰো তো একো কৰিব নোৱাৰি কিন্তু তথাপিতো মানে এটা তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছো যেটো এনআইএস সকল তো এনআইএস ক্যান্ডিডেট সকলে যেটো লাষ্ট মোমেন্টত কে যেটা কৰি দিলে ষ্টে হ'ব লাগে বুলি তেওঁলোকৰ এটেনশনটোই হৈছে যে যেনে তেনে যেটো DWৰ ফাইনেল লিষ্ট আছে হেতুত ষ্টে লগাব লাগে তো মই আপোনালোকক কৈছো বা আপোনালোকে বহুতে হয়তো ভাবি আছে যে আপোনালোকৰ একো নহয় আপোনালোকে 25 তাৰিখৰ আগতে আপোনালোকে ফাইনেল লিষ্টটো পাই যাব ইয়াৰ বাবে আপোনালোকৰ একো টেনশন কৰিব নালাগে আৰু যদি বিশেষ একো হয় তেওঁলোকৰ বাবে যি 98 টো ক্যান্ডিডেট আছে এই তেওঁলোকৰ বাবে এই 98 টো পোষ্ট মানে ৰিজাৰ্ভ কৰি বা হোল্ড কৰি হলেও ষ্টে লগাব নিদিয়ে তাৰ বাবে আপোনালোকে একো টেনশন ল'ব নালাগে আপোনালোকে একেবাৰে নিশ্চিত থাকক আপোনালোকৰ একো নহয় আপোনালোকে 25 তাৰিখৰ আগতে আপোনালোকে ফাইনেল লিষ্টত আপোনালোকৰ নামটো পাব যিসকলে ফাৰ্স্ট মেৰিট লিষ্টত যিসকল ক্যান্ডিডেটৰ নাম আহিছে তো তাৰ পিছতে আৰু মই এটা কথা ক'ব বিচাৰিছো যে এই ফাইনেল লিষ্টত বহুতো ক্যান্ডিডেটৰ নাম আহিব কিয়নো DWৰ ফালৰ পৰা যেটো নোটিশ প্ৰকাশ কৰা হৈছে বা যেটো বাধ্যতামূলক কৰা হৈছে জিটি আৰু পিজিটি ক্যান্ডিডেট সকলক নিজৰ কেণ্ডিডেটছাৰখিনি প্ৰত্যাহাৰ কৰিবলৈ এই প্ৰত্যাহাৰ কৰাৰ ফলত বহুতো ক্যান্ডিডেট যিসকল ক্যান্ডিডেট বিশেষকৈ পয়েন্টৰ বাবে অলপ মাৰ্কৰ বাবে ৰৈ আছে তেওঁলোকে একো টেনশন কৰিব লাগে বিন্দাস থাকক নিশ্চিতভাৱে আপোনালোকৰ নাম ফাইনেল মেৰিট লিষ্টত আহিব আৰু এতিয়া মই লাষ্টত এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকৰ যেটো এপয়েন্টমেন্ট এই এপয়েন্টমেন্টটো কেতিয়া দিব তো আপোনালোকে জানে সকলে যে ইয়াৰ আগত যেহেতু বৃহৎ নিযুক্তি প্ৰক্ৰিয়া যেটো সমাৰোহ এই সমাৰোহত কেন্দ্ৰীয় মিনিষ্টাৰক মাতি তেওঁলোকে যেটো আগতে 50,000 যোৱা বছৰত 50,000 নিযুক্তি দিছিল এজন কেন্দ্ৰীয় মিনিষ্টাৰক মাতি আনি যিকোনো এজন কেন্দ্ৰীয় মিনিষ্টাৰক মাতি আনি তেওঁলোকৰ উপস্থিতিত যি ৰিক্ৰুটমেন্ট বা এপয়েন্টমেন্ট এই এপয়েন্টমেন্ট বিলাক দিয়ে তো এইবাৰো আমি এইটোৱে পৰিলক্ষিত কৰিছো কিয়নো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰামনৰ আগন্তুক 7 আৰু 8 নৱেম্বৰত অসম ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে আজি দিছপুৰত এক উচ্চ পৰ্যায়ৰ প্ৰস্তুতিমূলক বৈঠকত অধ্যক্ষতা কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচী আৰু অনুষ্ঠানসমূহৰ সবিশেষৰ বুজ লয় আৰু সকলো প্ৰস্তুতি সময়তে আৰু সমন্বয়
সমন্বিতভাৱে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ বিষয়ে সকলক নিৰ্দেশনা দিয়ে। তো ইয়াৰ পৰা এইটোৱে গম পোৱা যায় যে 7 বা 8 তাৰিখৰ দিনাখন আপোনালোকে যিটো 35,000 নিযুক্তিৰ যিটো এপইণ্টমেণ্ট আপোনালোকৰ হাতে হাতে আপোনালোকে পাই যাব। ইয়াৰ বাবে এইটো কনফাৰ্ম বুলি ধৰি ল'ব পাৰে আপুনি। আৰু মুখ্যমন্ত্ৰী যিহেতু কৈছে যে নৱেম্বৰ মাহত 35,000 নিযুক্তি দিব বা যিটো এপইণ্টমেণ্টবিলাক দিব। তো এইখিনি আছিল।